নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বেঙেনা আৰু ৰঙালাওৰ অপকাৰিতাৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। বেঙেনা আৰু ৰঙালাও পৰাপক্ষত নেখাব বা কমাই খাব যিসকলৰ 6টা বেমাৰ আছে। এই 6টা বেমাৰ কি আৰু বেঙেনা আৰু ৰঙালাও এই 6টা বেমাৰৰ কাৰণে কিয় অপকাৰী তাৰ কাৰণবিলাক আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ অসমীয়াত এষাৰ কথা আছে, বাছি খাবা জাগি শুবা। অৰ্থাৎ আমি যদি বাছি খাওঁ তেতিয়া সহজতে বেমাৰ নহয় বা বেমাৰ হ'লেও আমি সোনকালে আৰোগ্য লাভ কৰোঁ। আৰু কেতিয়াবা দৰৱ খোৱাৰ পিছতো আমি বেমাৰৰ পৰা সোনকালে আৰোগ্য লাভ নকৰোঁ, কাৰণ আমি পথ্য অপথ্যৰ বিষয়ে একোৱেই নাজানো। সেইকাৰণে আজিৰ ভিডিঅ'টো চালে আপোনালোকে ৰঙালাও আৰু বেঙেনাৰ অপকাৰিতাৰ কথা নিশ্চয় গম পাব। প্ৰথম বেমাৰটো হৈছে এলাৰ্জি। কিন্তু বেঙেনা খালে কিছুমান মানুহৰ কিয় এলাৰ্জি হয় বা কিছুমান মানুহৰ এলাৰ্জি কিয় বাঢ়ে আৰু কি লক্ষণৰ পৰা আপুনি গম পাব যে বেঙেনা খোৱাৰ কাৰণে আপোনাৰ এলাৰ্জি হৈছে বা এলাৰ্জি বাঢ়িছে। বেঙেনাত আছে চলানিন নামৰ এবিধ যৌগ, যিটোৱে আমাৰ দেহত কেতিয়াবা এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে সকলোৰে দেহতে চলানিনে এলাৰ্জি নকৰে, কিছুমানৰ দেহত হয়তো চলানিনে এলাৰ্জি কৰিব পাৰে। আৰু প্ৰথম লক্ষণটো হৈছে আমাৰ স্কিনত দেখা দিয়া কিছুমান চিমটম বা লক্ষণ। যদি বেঙেনা খোৱাৰ পিছত আপোনাৰ স্কিনত গুটি ওলায় বা চকল বান্ধে আৰু ৰঙা পৰি যায়, খুব খজুৱাই বা বিজ বিজায়, তেন্তে আপুনি নিশ্চিত হ'ব পাৰিব যে আপোনাৰ দেহত বেঙেনা খোৱাৰ কাৰণে এলাৰ্জি হৈছে। কিছুমানৰ এইবিলাক লক্ষণ নাথাকিবও পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত অন্য কিছুমান লক্ষণে দেখা দিব পাৰে। যেনে বেঙেনা খোৱাৰ পিছত যদি ডিঙিটো খুব খজুৱাই, খচখচায় বা ডিঙিৰ বিষ হয়, বা বেঙেনা খোৱাৰ পিছত যদি কেনেবাকৈ চৰ্দি কাহ আদি খুব সঘনাই হোৱা যেন অনুভৱ হয়, তেন্তে আপুনি গম পাব যে আপোনাৰ দেহত বেঙেনা খোৱাৰ কাৰণে এলাৰ্জি হৈছে। আৰু যিসকল হাঁপানি ব্ৰংকাইটিছ আদি ৰোগী আছে, তেওঁলোকৰ যদি ৰোগৰ লক্ষণবিলাক বাঢ়ে বেঙেনা খালে, তেন্তে তেওঁলোকো নিশ্চিত হ'ব পাৰিব যে তেওঁলোকৰ বেঙেনা খোৱাৰ কাৰণে এলাৰ্জি হৈছে। গতিকে এনেকুৱা লক্ষণবিলাক দেখা দিলে বেঙেনা পৰাপক্ষত নোখোৱাই ভাল। ঠিক তেনেকৈ ৰঙালাও খালেও এনেকুৱা ধৰণৰ কিছুমান লক্ষণে দেখা দিব পাৰে, তেতিয়া ৰঙালাও আপোনালোকৰ কাৰণে বেয়া বুলি গম পাব। কিন্তু বহুত কম মানুহৰ সাধাৰণতে ৰঙালাও খালে এনেকুৱা ধৰণৰ এলাৰ্জি হয়, কিন্তু বেঙেনাৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায় যে বেঙেনা খোৱা মানুহৰ কিছুমানৰ এনেকুৱা এলাৰ্জিৰ লক্ষণ থাকে। 2 নম্বৰ বেমাৰ হৈছে পাচনতন্ত্ৰৰ বেমাৰ। যদি আপোনালোকৰ কাৰোবাৰ গেছ, বদহজম, পেট ফুলা আদি সমস্যা আছে, বা আপোনালোকৰ কাৰোবাৰ যদি ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যা আছে, বা যিসকলৰ IBS বা কলাইটিছৰ সমস্যা আছে বা ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে বেঙেনা অপথ্য বা অপকাৰী হ'ব পাৰে। কিন্তু এই বেমাৰবিলাক থকা ব্যক্তিসকলৰ কাৰণে বেঙেনা কিয় অপকাৰী তাৰ কাৰণবিলাক জানি লোৱাটো দৰকাৰ। বেঙেনাত আছে এবিধ বিশেষ ধৰণৰ কাৰ্বহাইড্ৰেট, যাক কোৱা হয় অলিগ'ছেকেৰাইড। আৰু এই অলিগ'ছেকেৰাইড আমাৰ অন্তত থকা বেক্টেৰিয়াই ফাৰ্মেণ্টেশ্যন কৰাৰ ফলত কিছুমান ব্যক্তিৰ দেহত গেছৰ উৎপন্ন হয়, আৰু তেতিয়া তেওঁলোকৰ গেছ, বদহজম, পেট ফুলা, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাবিলাক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সকলোৰে ক্ষেত্ৰত এইটো নহয়, কিছুমানৰ হজমি শক্তি কম, তেওঁলোকৰ এনেকুৱা হ'ব পাৰে। গতিকে যিসকলৰ এনেকুৱা সমস্যা হয়, তেওঁলোকে পৰাপক্ষত বেঙেনা নোখোৱাই ভাল বা কমাই খোৱা ভাল। গেছৰ সমস্যা থকা ব্যক্তিসকলৰ কাৰণে যে ৰঙালাও বেয়া, এই কথাটো হয়তো প্ৰত্যেকেই জানে, কাৰণ বহুতেই ইয়াৰ অভিজ্ঞতাও নিশ্চয় পাইছে। সেইকাৰণে যিসকল ব্যক্তিয়ে ৰঙালাও খালে তেওঁলোকৰ গেছ, বদহজম, পেট ফুলা আদি সমস্যা বাঢ়ে, তেওঁলোকে পৰাপক্ষত ৰঙালাও নোখোৱাই ভাল। সকলোৰে ক্ষেত্ৰত এইটো নহ'ব পাৰে, যাৰ ক্ষেত্ৰত হয় তেওঁলোকে পৰাপক্ষত নাখাব, আৰু যাক মানে তেওঁলোকে খালেও একো অপকাৰ নকৰে। 3 নম্বৰ বেমাৰ হৈছে টনচিলাইটিছ, ফেৰিনজাইটিছ আদি ডিঙিৰ বেমাৰ। এই বেমাৰকেইটাত ভুগি থকা সকলো মানুহকে কিন্তু বেঙেনাই অপকাৰ নকৰে, কিন্তু কিছুমান মানুহক অপকাৰ কৰে। কিয়? বেঙেনাত থকা প্ৰটিন আৰু চলানিনৰ প্ৰতি কিছুমান মানুহৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰই প্ৰতিক্ৰিয়া দেখায় বা ৰিয়েকশ্যন দেখায়, যাৰ কাৰণে এলাৰ্জিৰ লক্ষণে দেখা দিয়ে, আৰু তাৰ ফলস্বৰূপে ডিঙিৰ বিষ, ডিঙিৰ খচখচনি, হেপগিলোতে বিষ হোৱা, মাত বহি যোৱা আদি টনচিলাইটিছ, ফেৰিনজাইটিছৰ লক্ষণবিলাক বঢ়া দেখা যায়। গতিকে এনেকুৱা লক্ষণবিলাক যদি আপোনালোকৰ ক্ষেত্ৰত বাঢ়িছে, তেন্তে গম পাব যে বেঙেনা খোৱাৰ ফলতে আপোনাৰ সেই সমস্যাবিলাক বাঢ়িছে। তেনে ক্ষেত্ৰত পৰাপক্ষত বেঙেনা কমাই খোৱাটো দৰকাৰ। 4 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্টোন বা কিডনী পাথৰ। কিন্তু বেঙেনা কিডনী ষ্টোন পেচেণ্টৰ কাৰণে কিয় অপকাৰী? বেঙেনাত অক্সেলেটৰ পৰিমাণটো বেছি থাকে, আৰু অক্সেলেটযুক্ত খাদ্য বেছিকৈ খালে কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ কেলছিয়াম অক্সেলেট নামৰ কিডনী ষ্টোনটো হোৱাৰ সম্ভাৱনা বেছি হয়, আৰু যিসকলৰ কিডনী ষ্টোন থাকে তেওঁলোকৰ কিডনী পাথৰ বা কিডনী ষ্টোনৰ চাইজো ডাঙৰ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে বেঙেনা একেৰাহে খাব নালাগে, মাজে মাজে খালে একো নহয়। যদি একেৰাহে খাই থাকে তেতিয়া হয়তো আপোনালোকৰ কিডনী
পাথৰ হ'ব পাৰে। বিশেষকৈ যিসকলৰ জেনেটিক ফেক্টৰ থাকে বা যিসকলে পানী কমকৈ খায়, নিমখযুক্ত খাদ্য বেছিকৈ খায়, প্ৰচেছ ফুড বেছিকৈ খায়, তেওঁলোকৰ বেঙেনা কেতিয়াবা অপকাৰ কৰাৰ সম্ভাৱনা থাকে। গতিকে বাছি খাবা, জাগি শুবা, এই কথাষাৰৰ অৰ্থটো নিশ্চয় আপোনালোকে গম পাইছে। বেঙেনাৰ দৰে ৰঙালাওটো অক্সেলেট আৰু পিউৰিন বেছি থাকে। গতিকে যিসকলৰ কিডনী ষ্ট'ন থাকে তেওঁলোকে ৰঙালাও আৰু বেঙেনা সদায় পৰাপক্ষত নাখাব। মাজে মাজে খালে একো নহয়, কিন্তু একেৰাহে যদি বহুত দিন খায় তেতিয়া হয়তো আপোনালোকক অপকাৰ কৰিব পাৰে। 5 নম্বৰ বেমাৰটো হৈছে বৰ্ধিত ইউৰিক এচিডৰ সমস্যা, যিটো সমস্যাত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। বেঙেনা আৰু ৰঙালাও পৰাপক্ষত কমাই খাব যদি কাৰোবাৰ ইউৰিক এচিড বাঢ়ি আছে, কাৰণ এই দুইবিধ খাদ্যতে পিউৰিনৰ পৰিমাণ বেছি থাকে আৰু পিউৰিনযুক্ত খাদ্য আমি বেছিকৈ খালে কেতিয়াবা আমাৰ দেহত ইউৰিক এচিডৰ পৰিমাণটো হয়তো বাঢ়িব পাৰে। গতিকে যিসকলে এনেকুৱা খাদ্য খালে ইউৰিক এচিড বাঢ়ে তেওঁলোকে পৰাপক্ষত কমাই খাব। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে একেবাৰে খাব নোৱাৰিব, মাজে মাজে খাব পাৰিব, কিন্তু একেৰাহে খালে হয়তো আপোনালোকক অপকাৰ কৰিব পাৰে। নিজৰ দেহত কিবিধ খাদ্যই মানে কিবিধ খাদ্যই নেমানে সেই কথাবিলাক যদি ভালদৰে চালি জাৰি খায় তেন্তে নিশ্চয় সকলো বেমাৰ নিয়ন্ত্ৰণত থাকিব। 6 নম্বৰ বেমাৰটো হৈছে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা। যিসকল ব্যক্তিৰ গাঁঠিৰ বিষৰ সমস্যা থাকে তেওঁলোকে পৰাপক্ষত বেঙেনা আৰু ৰঙালাও কমাই খাব লাগে, কাৰণ বেঙেনাত থকা চলানিন নামৰ যৌগটোৱে কিছুমান মানুহৰ দেহত ইনফ্লেমেশ্যন কৰে আৰু ইনফ্লেমেশ্যন বাঢ়িলে কিছুমানৰ গাঁঠিৰ বিষৰ সমস্যাটো বাঢ়ি যায়। যদি আপোনালোকে ৰঙালাও বা বেঙেনা খোৱাৰ পিছত অনুভৱ কৰে যে আপোনালোকৰ গাঁঠিৰ বিষৰ সমস্যাটো বাঢ়িছে, তেন্তে এই দুবিধ খাদ্য পৰাপক্ষত কমাই খাব চেষ্টা কৰক, কাৰণ সকলোৰে দেহতে সকলো খাদ্য একেধৰণৰ প্ৰতিক্ৰিয়া নকৰে। যদি নামানে তেতিয়া পৰাপক্ষত নোখোৱাই ভাল। পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনত ভুগি থকা মানুহে ৰঙালাও পৰাপক্ষত কমাই খাব লাগে। কিন্তু কিয়? ৰঙালাও হৈছে স্বভাৱত গৰম। আয়ুৰ্বেদ শাস্ত্ৰ মতেও ৰঙালাও স্বভাৱত গৰম হোৱাৰ কাৰণে পেচাবৰ যিকোনো সমস্যাৰ কাৰণে ৰঙালাও অপকাৰী। আৰু ৰঙালাওত অক্সেলেট আৰু পিউৰিনো বেছি থাকে, গতিকে পেচাবৰ যিকোনো সমস্যাৰ কাৰণে ৰঙালাও অপকাৰী বুলিয়ে ক'ব লাগিব। কিডনী প্ৰব্লেম থকা মানুহে ৰঙালাও পৰাপক্ষত কমাই খোৱাটো দৰকাৰ। আৰু গৰ্ভৱতী মহিলাসকলেও গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত পৰাপক্ষত বেঙেনা কমাই খাব লাগে, কাৰণ ই গৰ্ভপাত কৰাৰ আশংকাও থাকে বা কিছুমানৰ ক্ষেত্ৰত অন্যান্য গেষ্ট্ৰইণ্টেষ্টিনেল প্ৰব্লেম বা পাচনতন্ত্ৰৰ সমস্যা সৃষ্টি কৰিব পাৰে, বমি হ'ব পাৰে, গেছৰ সমস্যা হ'ব পাৰে। আৰু এনেকুৱা সমস্যাবিলাক নোহোৱাকৈ ৰখাটোৱেই গৰ্ভৱতী মহিলাসকলৰ প্ৰধান উদ্দেশ্যটো হোৱাটো দৰকাৰ। গতিকে প্ৰথম 3 মাহ নেখালে একো নহয়, কাৰণ খাবলৈ বহুত অপশ্যন আছে, আপোনালোকে বহুত খাদ্য পাব। বেঙেনা অলপ দিন নাখালে একো নহয়। 6টা বেমাৰৰ উপৰিও যিসকল ব্যক্তিৰ কিডনী বিকল হৈছে বা কিডনী ফাংচন বেয়া হৈছে, অৰ্থাৎ তেজত ক্ৰিয়েটিনিন, ব্লাড ইউৰিয়া আদি পেৰামিটাৰ্ছবিলাক বাঢ়ি গৈছে, তেওঁলোকে পৰাপক্ষত ৰঙালাও, বেঙেনা আদি খাদ্যবিলাক নোখোৱাই ভাল, বা খালেও ডায়েটিচিয়ান বা ডক্তৰৰ পৰামৰ্শ লৈহে খোৱা উচিত, কাৰণ এনেকুৱা খাদ্যবিলাকত থকা কিছুমান ৰাসায়নিক পদাৰ্থই তেওঁলোকৰ কিডনী ফাংচন অত্যাধিক বেয়া কৰিব পাৰে, তেতিয়া জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে খোৱাটো সদায় কণ্ট্ৰল কৰিব লাগে। আৰু মই ইতিমধ্যে উল্লেখ কৰা 6টা বেমাৰৰ সকলো পেচেণ্টৰ ক্ষেত্ৰতে ৰঙালাও বা বেঙেনা অপকাৰ নকৰিব পাৰে। লক্ষণবিলাক আপোনালোকক কৈ দিলোঁ। যদি সেই লক্ষণবিলাক দেখা পায় তেন্তে আপোনালোকে পৰাপক্ষত কমাই খাব বা নেখাব, আৰু যদি একো লক্ষণ নাথাকে তেন্তে বেমাৰ থাকিলেও নিশ্চিন্ত মনে খাব পাৰিব। আৰু সতৰ্কতা, সজাগতাই হৈছে আমাৰ মূল উদ্দেশ্য বেমাৰৰ পৰা হাত সাৰি থকা বা বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।